Hello and welcome to my channel Rajmatics. So মই এটা MCQ series আৰম্ভ কৰিব খুজিছো যেটো ফাৰ্স্ট ইন টেষ্ট আহি পাইছেহি আৰু MCQ বিলাক যথেষ্ট কমপ্লিকেটেড হয় আজিকালি তো মই প্ৰত্যেকটো চেপ্টাৰৰ পৰা যিমানখিনি ইম্পৰ্টেণ্ট MCQ আছে মই বাছি উলিয়াই এই ভিডিঅ'টোত দিবলৈ চেষ্টা কৰিছো ফাৰ্স্ট চেপ্টাৰটোৰ পৰা that means পুনৰ আলোচনা ফাৰ্স্ট চেপ্টাৰ নহয় ফাৰ্স্ট চেপ্টাৰ আগৰ যিটো চেপ্টাৰ পুনৰ আলোচনা তাৰ পৰা তো এনেকৈ মই বাকি কিটা চেপ্টাৰৰো MCQ খিনি ৰেডি কৰি ভিডিঅ' বনাম তো এটা ভিডিঅ'টো ষ্টাৰ্ট কৰো আৰু যদি তোমালোকক MCQ ৰ বাহিৰেও 2 মাৰ্কছ আৰু 3 মাৰ্কছৰ কাৰণে ভিডিঅ' লাগে কমেন্ট সেকশনত জনাবা মই নিশ্চয় বনাই দিম ওকে এটা ফাৰ্স্ট কোৱেশ্চনটো আছে 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত থকা স্বাভাৱিক সংখ্যা হল A number option 36 B number 37 C 38 D 39 তো এই অঙ্কটো 2 সেকেন্ডত হোৱা অঙ্ক জাস্ট একো নাই কৰিব লগা 18 স্কয়াৰ মানে প্ৰথম যেটো সংখ্যা দেখিছে ইয়াতে 18 স্কয়াৰ আছে স্কয়াৰ মানে আমি জানো 18 into 18 যেটো সংখ্যাৰ ওপৰত স্কয়াৰ দিয়া থাকে সেই সংখ্যাটো দুবাৰ পূৰণ তো আমাক এইবিলাক কৰাৰ প্ৰয়োজন নাই এতিয়া জাস্ট 18 স্কয়াৰ দেখিছা ইয়াৰে 18 লগত 2 এটা পূৰণ কৰি দিয়া 2 কেলে স্কয়াৰ আছিলে যে স্কয়াৰৰ 2 টো পূৰণ কৰি দিয়া কিমান হ'ব 36 তো এনসার কি হৈ যাব 36 এই নম্বৰ অপচনটো শুদ্ধ হৈ যাব ঠিক এনেকৈ যদি সংখ্যাকেইটা চেঞ্জ কৰি দিয়ে সাপোজ তোমালোকক দিলে 17 স্কয়াৰ আৰু 18 স্কয়াৰৰ মাজত থকা স্বাভাৱিক সংখ্যাৰ উলিওৱা তো কি কৰিবা প্ৰথম সংখ্যাটো যি দেখিছা 17 তাৰ লগত এটা 2 পূৰণ কৰি দিবা 34 এটো এনসার হৈ যাব 34 ঠিক তেনে 15 স্কয়াৰ আৰু 16 স্কয়াৰৰ মাজৰ যদি উলিয়াব দিয়ে কি কৰিবা 15 into 2 30 এনসার হৈ যাব মানে প্ৰথম সংখ্যাটোৰ লগত 2 এটা পূৰণ কৰি দিলে এনসারটো ওলাই যায় হৈ যাব তো ভেৰি ইজি আছিল ফাৰ্স্ট কোৱেশ্চন নেক্সট কোৱেশ্চনটো হ'ব প্ৰামাণিক ৰূপত এই প্ৰামাণিক ৰূপৰ ওপৰত প্ৰত্যেক বছৰে কোৱেশ্চন আহে তো 2 নম্বৰ কোৱেশ্চনটো হ'ল 0.00057 প্ৰামাণিক ৰূপটো হ'ল প্ৰামাণিক ৰূপটো লাগে আমাক তো অপচনত আছে 5.72 into 10 to the power 6 B number option আছে 5.72 into 10 to the power minus 4 C number option আছে 572 D number option আছে 5.72 into 10 to the power 4 okay এই প্ৰামাণিক ৰূপৰ কনসেপ্টটো জনা বহুত দৰকাৰ আছে তো প্ৰামাণিক ৰূপটো কৰিবলৈ হলে ফাৰ্স্ট কাম হ'ব আমাৰ যেটো সংখ্যা আছে 572 অৰিজিনাল তাৰ লগত 0 আছে আগত 000 দশমিক এনেকৈ আছে তো এই দশমিকটো যতেই নাথাকক ইয়াৰ দুটা ৰূপ আছে মই বেলেগ এটা কোৱেশ্চনত ইয়াৰ নেক্সট মানে ইয়াতে আৰু এটা কোৱেশ্চন দি পিনে মই তোমালোকক নেক্সটটো বুজাই দি আছো কি হয় এই দশমিকটো আমাক প্ৰথম যেটো সংখ্যা থাকে তালৈকে লৈ যাব লাগে তাৰমানে ইয়াৰ পৰা ইয়ালৈকে লৈ যাব লাগিব আছে ভেৰি ইজি লৈ গলো কিন্তু এই যে উস্তাদিটো মাৰিলো আমি এই উস্তাদিটো মাৰা কাৰণে আমাৰ কি কৰিব লাগিব ইয়াতে এটা 10 পূৰণ দিলা টু দি পাৱাৰ
10ৰ ওপৰত যি লিখোঁ টু দি পাৱাৰ বুলি ক'ব লাগিব। এতিয়া কেইটা ঘৰ গ'ল দশমিকটো 1 2 3 4, 4টা ঘৰ গ'ল নহয়, তো 4। আৰু যিহেতু দশমিকটো আছিলে বাওঁফালে লেফ্ট চাইডে, আনিলোঁ ক'ত, ইফালে আনিলোঁ, ইয়াৰ পৰা ইফালে গ'ল, লেফ্ট চাইডৰ পৰা ৰাইট চাইডে গ'ল, সোঁফালে আহিলে। তো যিহেতু বাওঁফালৰ পৰা সোঁফালে আহিলে, তেতিয়াহ'লে কি হয়, মাইনাছ। এইটো বস্তু মনত ৰাখিব লাগিব। তো যেতিয়া দশমিক বাওঁফালৰ পৰা সোঁফালে যায়, তেতিয়া কি হয়, মাইনাছ, টু দি পাৱাৰ মাইনাছ দিব লাগে। অ'কে, যদি আমি কুৱেশ্যনটো এনেকৈ সলাই দিওঁ 572000, এইটো কুৱেশ্যন আছিলে, ইয়াৰ এনচাৰটোতো গমেই পালোঁ, বি নম্বৰ অপশ্যন হ'ব। এইটো আমি এনেকৈ কৰিম। এতিয়া যদি কুৱেশ্যনটো এইটো যেনিবা হ'ল হয়, ইয়াৰ এনচাৰটোনো কি হ'ল হয়, ইয়াক প্ৰামাণিক ৰূপত ল'ব দিছে। তো প্ৰামাণিক ইয়াক ল'ব দিওঁতে তোমালোকে ক'ব পাৰা যে ছাৰ ইয়াতে দশমিক নাই, হয়নে? বাট দশমিক নাই মানেও দশমিক আছে। মানে কি? মানে হ'ল দশমিকটো ইয়াতে ক'তো দেখা নাই, মানে ক'ত আছে, লাষ্টত আছে। ইয়াত নাথাকে, বাট তুমি জানিব লাগিব যে দশমিকটো ইয়াতে আছে। তো আগৰ নিচিনা আমি আনিব ক'ত লাগিব, 5ৰ ওচৰলৈকে, মানে প্ৰথম সংখ্যাটোৰ ওচৰলৈকে দশমিকটো লৈ আনিব লাগিব। তো ইয়াৰ পৰা ইয়াতে আনিলোঁ, 5.72 লিখিলোঁ, 10 লিখিলোঁ, এইখিনিটো চবতে একে, দশমিক য'তে নাথাকক এইখিনি চবতে একে। এতিয়া কেইঘৰ আনিলোঁ, 1 ইয়াতে আছিল ন, ইয়াৰ পৰা 1 2 3 4 5, তো ইয়াতে আনিলোঁ, গতিকে 5। এইবাৰ দশমিকটো এইফালৰ পৰা এইফালে আহিলে, তাৰমানে এইটো হ'ল সোঁফালৰ পৰা কোনফালে আহিলে, বাওঁফাললৈ আহিলে। যিহেতু সোঁফালৰ পৰা বাওঁফালে আহিলে, তেতিয়া কি দিব লাগে, টু দি পাৱাৰ প্লাছ হ'ব, মানে এইটোত +5 হ'ব। তো প্লাছ চিনটো আমি নিদিওঁ, তো এইটো 5 লিখিলে হৈ যাব। হৈছে মাইনাছ কেতিয়া হয়, যেতিয়া আগত 0 থাকে, দশমিকটো ইয়াতে থাকে, তেতিয়া দশমিকটো ইপিনে লৈ গ'লে, বাওঁফালৰ পৰা সোঁফালে লৈ গ'লে মাইনাছ, আৰু সোঁফালৰ পৰা বাওঁফালে নিলে প্লাছ হ'ব। শূন্যকেইটা চালেও হ'ব, শূন্য যদি আগত থাকে তেতিয়া দশমিক মানে টু দি পাৱাৰ মাইনাছ দিব লাগিব, শূন্য যদি পিছফালে থাকে প্লাছ হ'ব। এইটো মনত ৰাখিলেও হ'ব, তেনেকৈ মনত ৰাখিলেও হ'ব। এই নেক্সট কুৱেশ্যনটোতে আমি এই কনচেপ্টটোৰ আৰু এটা বেলেগ অংক পাম, প্ৰামাণিক ৰূপৰে। তো সেইটো কৰিলে আৰু অলপ বুজি পাই যাবা। অ'কে, চ' নেক্সট কুৱেশ্যনটো কি আছে, 3 নম্বৰ কুৱেশ্যনটো আছে 2.03 into 10 to the power -5ৰ মান কিমান হৈছে। অপশ্যন কেইটা দিয়া আছে, বা মান হ'ব যি বুলি লিখা, 0.203, 2 নম্বৰ অপশ্যন আছে 0.8203, 3 নম্বৰ অপশ্যন আছে 20300, আৰু 4 নম্বৰ অপশ্যন আছে কি 0.00203 হৈছে। আগৰ অংকটোৰ নিচিনাই, আগৰ অংকটোত এনেকুৱা বনাব দিছিলে, কুৱেশ্যনটো এইকেইটা আছে, এনেকুৱা ধৰণৰ আছিলে, অপশ্যনকেইটা যেনেকুৱা দিয়া আছে তেনেকুৱা আছিলে। এবাৰ উল্টা হ'ব। তো ভেৰি চিম্পল, -5 আছে, হয়নে? তো মই কৈছিলোঁ মাইনাছ থাকিলে আগত 0, প্লাছ থাকিলে পিছফালে 0। তো যিহেতু ইয়াতে 2.03 into 10 to the power -5 আছে, তাৰমানে আগত 0 লাগিব, তো কেইটা 0 লাগিব, এই দশমিকটো এই পইণ্ট ইয়াৰৰ পৰা ইয়ালৈকে লৈ আনোতে এঘৰ গ'লেই, এক গ'লেই, তো আৰু কেইটা থাকিলে 4টা, তো 1 2 3 4, এয়া এইটো হ'ল এনচাৰ। হ'ব, কি কৰিলোঁ, দশমিকটো আছিলে ইয়াতে, ইয়াৰ পৰা এঘৰ, দুঘৰ, 3 ঘৰ, 4 ঘৰ, 5 ঘৰ লৈ আনিলোঁ। কেলৈ 5 ঘৰ আনিলোঁ, কাৰণ ইয়াতে -5 আছিল, 5 লিখা আছিল, সেইকাৰণে 5 ঘৰ আনিলোঁ। তো এনচাৰটো কোনটো হৈ গ'ল, 2 নম্বৰটো হৈ গ'ল। হ'ব, আগৰ কুৱেশ্যনটোত উল্টা আছিলে, এনেকৈ দিয়া আছিলে, এনেকৈ লিখিব দিছিলে।
ইয়াতে লিখিব দিছিলে এইটো হয়নে এবাৰ এইটো দিয়া আছে এইটো লিখিব দিছে হ'ব ভেৰি চিম্পল বুজি পালে নহয় মানে মাইনাছ চিন থাকিলে আগত জিৰ' বা আগত জিৰ' থাকিলে মাইনাছ চিন বহাবা ইটো থাকিলে এইটো এইটো থাকিলে এইটো উল্টা হ'ব প্লাছ থাকিলে কি হ'ব এইটো যদি -5ৰ জেগাত +5 থাকিলে হয় আমি জিৰ'কেইটা কি লগালো হয় সাপোজ কুৱেশ্যনটো যদি তোমালোকক এনেকৈ দিলে হয় 10⁵ দিলে হয় তেতিয়া আমি কি লিখিলো হয় 20300 আৰু এটা 0 কিয় কাৰণ দশমিকটো ক'ত গ'ল ইয়াতে আছিল নহয় ইয়াতে আছিলে ইয়াৰ পৰা ইয়াতে গুচি গ'ল কেনেকৈ 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ হৈ গ'ল দশমিক ইয়াতে আমি দশমিক দিব নালাগে আৰু লাষ্টত দশমিক নিদিলেও গম পাই যাব যে দশমিকটো ক'ত গ'ল লাষ্টলৈ গ'ল সেইটোৱে হ'ব উঠাই ল'বা ওকে তো নেক্সট কুৱেশ্যন প্ৰামাণিক ৰূপ হৈ গ'ল ইয়াৰ ওপৰত বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন প্ৰত্যেক বছৰে আহে এইবাৰো আহিব নিশ্চয় এইবাৰ নেক্সটটো হ'ল এনেকুৱা -2/3 4ৰ মান কিমান বা মান হ'ব অপশ্যনকেইটা দিছে 8/12 2 নম্বৰ অপশ্যন দিছে 16/81 3 নম্বৰ অপশ্যন দিছে -16/81 আৰু 4 নম্বৰ অপশ্যন দিছে 8/12 -8/12 ওকে তো ফাৰ্ষ্ট কথা এইটো কুৱেশ্যনটোত কি দিছে এইটো হ'ব এই ব্ৰেকেটৰ কনচেপ্টটো বহুতে বুজি নাপায় ব্ৰেকেটটো কি হয় তাৰমানে মেথছৰ মানুহবিলাক হ'ল এলেহুৱা হৈছে মনত ৰাখিবা মানে মেথছৰ মানুহবিলাক এলেহুৱা কাৰণে তেওঁলোকে সদায় নতুন নতুন শ্বৰ্টকাট উলিয়াই থাকে হ'ব তো কিনো শ্বৰ্টকাট উলিয়াইছে একচুৱেলি বস্তুটো আছিলে এনেকুৱা হৈছে ভালকৈ যদি লিখোঁ অকণ 3টো ইয়াতে 4টো পৰা হ'ব 4টো একচুৱেলি ইয়াতো লিখিব লাগে ইয়াতো লিখিব লাগে তো মই যে ক'লোঁ এলেহুৱা কাৰণে কি 2টা 4 যেনিবা এনেকৈ 2টাতে নিলিখি এটাতে লিখি দিয়ে এই ব্ৰেকেটডাল দি দিয়ে হৈছে ব্ৰেকেটডাল দি দিয়ে তাৰমানে কি 4টো 2ৰ লগতো আছে 3ৰ লগতো আছে সেইটোৱে মিনিং তো এতিয়া এইটো যেনিবা বুজি পালোঁ যে 4টো 2টাৰ লগতে পূৰণ হৈ আছে বাট এতিয়া আকৌ বহুতৰে প্ৰব্লেম কি হ'ব এই মাইনাছডালে বহুত অশান্তি দিয়ে মেথছত হয়নে তো ফাৰ্ষ্ট আমি মাইনাছডালৰ লগত ডিল কৰি লওঁ মাইনাছডাল কিবাকৈ আঁতৰাব পাৰোঁ নেকি চাওঁ তো মনত ৰাখিবা মাইনাছ যদি দিয়া থাকে যিকোনো এটা সংখ্যা পাবা যিকোনো সংখ্যা তোমাৰ যি ভাল লাগে হৈছে আৰু ওপৰত এইকেইটা সংখ্যা 2 4 6 8 10 12 14 16 18 ... ইয়াতে এটা যিকোনো তোমাৰ ফেভৰেট নাম্বাৰটো লোৱা যেনে মোৰ ফেভৰেট নম্বৰ 47 মই 47 লৈছোঁ তোমাৰ যিটো সংখ্যা ভাল লাগে সেইটো বহাই লোৱা যেনিবা ভাবি লোৱা আৰু ওপৰত এইকেইটা সংখ্যাৰ যিকোনো এটা সংখ্যা যিটো ভাল লাগে হ'ব ইয়াত তোমাৰ ফেভৰেট নাম্বাৰ আৰু ওপৰত এইকেইটা নাম্বাৰৰ পৰা যিকোনো এটা নাম্বাৰ বাছি লওঁ ছাপ'জ আমি ল'লোঁ 8 হ'ব কাবাৰ যেনিবা ফেভৰেট নাম্বাৰ 7 আৰু এই লিষ্টখনৰ পৰা যদি কোনোবাই 4 ল'লে বা 6 ল'লে হৈছে 4 বা 6 ল'লে যেনিবা যিকোনো এটা ল'লেই হ'ল কথা নাই তো কি হৈ যাব সংখ্যাটো বাদ দিয়া মাইনাছ চিহ্নতহে বেছি গুৰুত্ব দিয়া মাইনাছডাল নাইকিয়া হৈ যাব নেক্সট লাইনতে আমি কি লিখিব পাৰোঁ মাইনাছডাল কাটি দিলোঁ ইয়াতে 7⁶ লিখি দিলোঁ এইটো মাইনাছডাল নাইকিয়া হৈ গ'ল কেলে নাইকিয়া হ'ল সেইটো যদি বুজিব লাগে মই বুজাই দিছোঁ বাট মনত ৰাখিবা ওপৰত যদি 2 4 6 এনেকুৱা কিবা সংখ্যা থাকে আৰু ভিতৰত যিয়ে নাথাকক ভিতৰত যি সংখ্যাই নাথাকক ইয়াতে বাদ দিয়া তুমি 47 বাদ দিয়া একো সংখ্যা কিবা এটা ভাবি ল'লেই হ'ল আৰু হৈছে ভিতৰত যিয়ে সংখ্যা নাথাকক
যদি এই ওপৰৰ সংখ্যাটোহে বেছি ইম্পৰ্টেণ্ট কেতিয়া যেতিয়া মাইনাছ থাকে তেতিয়া কি হৈ যায় মাইনাছবিলাক প্লাছ হৈ যাব এইকেইটা সংখ্যাক কি সংখ্যা বুলি কয় যুগ্ম সংখ্যা বুলি কয় হয় নাই যুগ্ম সংখ্যা কেনেকৈ উলিয়াব পাৰি 2 নেওতাখন মাতি গ'লেই হ'ল হয়নে 2ৰে পূৰণ কৰিলে এইবিলাক চবকে 2ৰে হৰণ যায় যায় নাযায় 4 যায় 6 যায় 8 যায় 2কে বহাই গ'লে ওলাই যাব তেনেকৈ উলিয়াব পাৰি প্ৰথমটো মনত ৰাখিলে হ'ল 2ৰ পৰা ষ্টাৰ্ট হয় হ'ব 2 নেওতাখন মাতি গ'লেও ওলাব 2কে যোগ কৰি গ'লেও ওলাব হ'ব তো এই যুগ্ম সংখ্যাৰ যিকোনো এটা যদি ওপৰত থাকে আৰু যদি মাইনাছ থাকে মাইনাছডাল কি হৈ যায় প্লাছ হৈ যায় কেনেকৈ হৈ যায় যদি জানিব খুজিছা ইয়াতে বুজাই দিছোঁ সাপোজ মাইনাছ কিবা এটা সংখ্যা আছে 3 লৈছোঁ এইবাৰ আগৰবাৰ 47 লৈছিলোঁ এইবাৰ 3 লৈছোঁ আৰু ইয়াতে যেনিবা 4 আছে তো কি হৈ যাব -3 পূৰণ -3 পূৰণ -3 পূৰণ -3 হয়নে এনেকুৱা হৈ যাব ব্ৰেকেট দি দিছোঁ কাৰণ মাইনাছডালক অকণ সন্মান দিব লাগে হয় নহয় তো এই মাইনাছে মাইনাছে কি হৈ গ'ল প্লাছ আৰু 3 গুণ 9 প্লাছ চিনডালটো আমি নিদিওঁ আগত প্লাছ চিন থাকিলে আমি দিওঁ জানো নিদিওঁ এনেকৈ থৈ দিলোঁ পূৰণ মাইনাছে মাইনাছে কি হৈ গ'ল আকৌ প্লাছ 3 গুণ 9 তো প্লাছ চিনডাল নিদিওঁ এনেকৈ চোৱা ইয়াতেও প্লাছ আছিলে ইয়াতো প্লাছ আছিলে প্লাছবিলাক নিদিওঁ গতিকে চিনডাল কি হৈ গ'ল গায়ব হৈ গ'ল হ'ব তেনেকৈ বাট নাজানিলেও মনত ৰাখিবা যদি ইমান ডিটেইলছত জানিবলৈ মন নাই জাষ্ট মনত ৰাখিবা মাইনাছ চিন যদি থাকে আৰু ওপৰত যদি যুগ্ম সংখ্যা থাকে তেতিয়া মাইনাছ চিনডাল নাইকিয়া হৈ যায় ইমানখিনি টাইম কেলৈ ইয়াতে লগালোঁ বিকজ এইখিনিত বহুতে ভুল কৰে সেইকাৰণে এইটো সৰু বস্তু আছিলে অ'কে তো এই মাইনাছ চিনডালটো নাইকিয়াই হ'ল ওপৰত কি আছে 2 4টা পূৰণ হয়নে 2 to the power 4 মানে কি 2 4টা পূৰণ 3 to the power 4 মানে কি 3 4টা পূৰণ 3 4টা পূৰণ কৰিলে কিমান হ'ব 81 আৰু 2 4টা পূৰণ কৰিলে 16 তো এনচাৰ হৈ গ'ল এইটো 1 ছেকেণ্ডৰ অংক আছিল হয়নে 1 ছেকেণ্ড বা 2 ছেকেণ্ডৰ অংক আছিলে মই জাষ্ট বহলাই কৈ দিলোঁ যে মাইনাছ চিন থাকিলে যিহেতু উল্টা পুল্টা হয় সেইটো কাৰণে হ'ব তো ভেৰি ইজি এইটো এইবিলাক পাৰিবা যদি কিবা অংক বুজি নোপোৱা কমেণ্টত কৈ দিবা মই নেক্সট যেতিয়া আকৌ প্ৰথম চেপ্টাৰটোৰ MCQ দিম MCQ দিয়াৰ আগতে বুজাই দিম হ'ব এতিয়া হওক 5 নম্বৰ কুৱেশ্যনটোলৈ এইবাৰ এটা বেলেগ চেপ্টাৰ দিছে তোমালোকে স্কিপ কৰি দিব পাৰা যদি কুৱেশ্যনটো লিখা চাবলৈ মন নাই মই লিখি লৈছোঁ ই আৰু AB = DE হ'ব তেন্তে ত্ৰিভুজ ABC এই চিনডালৰ নাম কি জানানে মই এইটো ব্ৰাছ কলগেট বুলিয়ে মনত ৰাখিছিলোঁ সৰুতে ব্ৰাছ কলগেট কেলে এডাল যেনিবা ব্ৰাছ ইয়াতে ওপৰত যেনিবা কলগেট লগাই দিছোঁ অলপ সেইটো কাৰণে অ'কে AAS ASA আৰু RHS অ'কে এইটো কি আছে এই গোটেই চেপ্টাৰটোত যিটো হয়তো 2.5 আছিলে তো 2.5ত কি আছে সৰ্বাংগ সম তো এই চিম্বলটো ব্ৰাছ কলগেট বুলি যে কৈছোঁ মই এডাল ব্ৰাছডাল তাৰ ওপৰত অকণমান কলগেট এই চিনডালৰ অৰিজিনেল নামটো কি সৰ্বাংগ সম তাৰ মানে কি সকলোবোৰ সমান ইয়াৰ মিনিংটো হ'ল এইটো কি সকলোবোৰ সমান তাৰ মানে কি হ'ব তো যদি দুটা ত্ৰিভুজ আছে এই ত্ৰিভুজ দুটাৰ সাপোজ নাম দুটা দি লওঁ এনে PQR ইয়াৰে এবিডাল যদি 7 ইয়াৰে যদি এডাল 7 এডাল যদি 6 এডালো 6 আছে এডাল বোলে 8 ইয়াৰো এডাল 8 তো চোৱা
এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো চব সমান হয় নাই বাহুকেইডাল? এইডাল বাহু ন, ত্ৰিভুজৰ 3ডাল বাহু আছে। তো ইয়াতে বাহু 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 সমান। তো এইটোকে যেনিবা শ্বৰ্টকাটত কেনেকৈ লিখে? বা আৰু ইংৰাজীত কেনেকৈ লিখে? এছ এছ এছ। এছ কিয়? এছ মানে চাইড, চাইড মানে বাহু। তো এইটো চৰ্ত মানে আমি কি ক'ব পাৰোঁ? যিহেতু এই ত্ৰিভুজ দুটা 3ডাল বাহু, এই 3ডাল বাহুৰ লগত সমান, গতিকে এই ত্ৰিভুজ দুটা সৰ্বসম হৈছে, সকলোবোৰ সমান। তাৰমানে এইকেইটা সমান হ'ল মানে এই কোণকেইটাও পিছত সমান হৈ যাব। যিহেতু এইটো চেপ্টাৰ সৰ্বাংগ সমৰ লগত বেছি জড়িত নাই, ক্লাছ 10ত ইমান নালাগে, তো মই ইমান ডিটেইলছত নাযাওঁ আৰু, ক্লাছ 9ত তোমালোকে পায়ে আহিছা। অ'কে, নেক্সট যদি এই ত্ৰিভুজটোৰ এইডাল 7 আছিল, এইডাল 7 হ'ল, এইটো 6 হ'ল, এইটো 6 হ'ল, এচিডাল আৰু পিআৰডাল যেনিবা দিয়া নাই, এচি কোণডাল এইডাল আৰু এইডাল আমাক মানটো দিয়া নাই। এইবাৰ কি কৈছে? এই কোণটো 60 ডিগ্ৰী আৰু এই কোণটো 60 ডিগ্ৰী। তো এইবাৰ কি মিলিল? এটা বাহু মিলিল আৰু এটা বাহু মিলিল, আৰু মাজতে এটা কি মিলিল? কোণ এটা মিলিল হৈছে। এইটোক বাকু বা বুলি ক'ব, ইংৰাজীত কি ক'ব? এছ এ এছ হ'ব। যে ছাৰ এনেকে কেলে লিখোঁ? কো বা এনেকেওতো লিখিব পাৰিলোঁ হয়, বাট নিলিখে হৈছে। যেতিয়া কোণ এটা হয় আৰু বাহু দুডাল হয়, এনেকে লিখে সদায়, বাকু বা এছ এ এছ বুলি। ইংৰাজীটো ইয়াক কেতিয়াও এ ডাবল এছ বুলি নিলিখে, হ'ব, বা এছ এছ এ বুলিও নিলিখে। লিখাৰ ষ্টাইলটো কি? এনেকে, হ'ব। নেক্সট, ইয়াতে যেনিবা এইডালো দিয়া নাই, এইডালো দিয়া নাই। এবাৰ যেনিবা আৰু এটা কোণ দিয়া আছে, এইটো যেনিবা 70, এইটো যেনিবা 70, হ'ব। তো এইবাৰ কি কি মিলিছে? এ বিডাল মিলিছে পি কিউৰ লগত 7, এই কোণটো আৰু এই কোণটো মিলিছে, এই কোণটো আৰু এই কোণটো মিলিছে। তো ইয়াতে কি হৈছে? বাহু এটা মিলিছে আৰু কোণ দুটা মিলিছে। তো এটিকে ইংৰাজীত এনেকে লিখিব, লিখাৰ ষ্টাইলটো মনত ৰাখিলে হ'ল। তাৰ মানে এই চেপ্টাৰটোৰ পৰা আমি কি কি মনত ৰাখিব লাগিব? এই চৰ্তকেইটা। 1 নম্বৰ চৰ্ত বাহু বাহু বাহু, 2 নম্বৰ বাকু বা, 3 নম্বৰ এইটো, আৰু 4 নম্বৰটো যিটো আছে, 4 নম্বৰ চৰ্তটো হ'ল সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত হৈছে। দুটা সমকোণী, সমকোণী মানে আমি বহুতবাৰ পাইছোঁ। এই সমকোণী ত্ৰিভুজ তোমালোকৰ গাত ক্লাছ 7 মানৰ পৰা লম্ভি আছে, হয় নাই? সমকোণী ত্ৰিভুজ মানে কি? য'ত দুটা কোণ 90 ডিগ্ৰী, এইটো কোণ 90 ডিগ্ৰী আৰু এইটো কোণ 90 ডিগ্ৰী মিলিয়ে আছে। এডালৰ নাম কি? অতিভুজ। এডালৰ নাম কি? অতিভুজ। তো এই ত্ৰিভুজ দুটা যদি অতিভুজ দুডাল মিলে আৰু সমকোণো হয় দুইটা, সমকোণ মানে কি? দুইটা কোণ 90 ডিগ্ৰী, হয় নাই? 90 ডিগ্ৰী কি বুলি কয়? সমকোণক কি বুলি কয় ইংৰাজীত? ৰাইট এংগল। তো ৰাইট এংগলটোকে আৰ বুলি কৈছে। ৰাইট এংগল মানে কি? সমকোণ, দুইটা কোণ 90 ডিগ্ৰী। আৰু অতিভুজক ইংৰাজীত যিহেতু হাইপটেনিউজ বুলি কয়, সেইটো কাৰণে এইচ আহি গ'ল। আৰু এছ মানে কি? এছ মানে আমি গম পাইছোঁ, এছ মানে ছাইড। ইয়াৰে এছ মানে কি? ছাইড। ছাইড মানে কি? বাহু। যিকোনো এডাল বাহু, হয় এডাল বাহু সমান হ'ব, নহয় এডাল আৰু এডাল সমান হ'ব। যিকোনো এডাল হ'লে ত্ৰিভুজ দুটাক কি বুলি ক'ম? এই সমকোণ ত্ৰিভুজ দুটা কি? সৰ্বাংগ সম বা ব্ৰাছ কলগেট, সেইটো হ'ব। তো বেচিকেলি মনত ৰাখিব লগা বস্তু কি? চৰ্তকেইটা, এই চৰ্ত 4টা। অ'কে, এতিয়া আমি কুৱেশ্যনটোলৈ যদি আহোঁ, এইটো এটা কি? কোণ, এইটো কোণৰ চিম্বল। তো এটা কো পালোঁ, এইটো এটা কোণৰ চিম্বল, তো দুটা কো পালোঁ। আৰু এইটো কি? বাহু। আমি এডাল বাহু যদি লিখিবলৈ হয়, এই বাহুডালৰ নাম কি? এ বি। আমি এনেকৈ লিখি দিম ন। তো এটা পালোঁ বাহু। তো কো বা বুলিতো ক'তো পোৱা নাই, আমি পাইছোঁ কি? কো বা কো, হয়নে? কোটোক ইংৰাজীত কি ক'ব? এ, বাহুক কি কয়? এছ, কোণক কি কয়? এছ, এ। তো অপশ্যন কোনটো হ'ব? চি হৈছে। তো মই এই চেপ্টাৰটোৰ পৰা বৰ বিশেষ ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি নাভাবোঁ, এইটো একদম ইজি কুৱেশ্যন আছিলে। এইটোকে চাবা আৰু, হ'ব। এনেকুৱা ধৰণৰ বেলেগ চৰ্তও দিব পাৰে। ছাপ'জ এইটো বাহু কৰি দিলে, এইটো বাহু কৰি দিলে, এইটো কোণ কৰি দিলে, তেতিয়া কি হ'ব? বাহু কোণ বাহু হ'ব, বা কো বা হ'ব। ইংৰাজীত লিখিলে এছ এ এছ হ'ব।
মুঠতে চৰ্ট চাৰিটা মনত ৰখাটোৱে বেছি ইম্পৰ্টেণ্ট। চৰ্ট চাৰিটা কি কি আছিলে মই আকৌ এবাৰ লিখি দিছোঁ। চৰ্ট চাৰিটা আছিলে এ এছ এ, য'ত দুটা কোণ থাকে, এডাল বাহু, আৰু কি এযোৰ বাহু। এছ এ এছ আছিলে বাহু কোণ বাহু। 3 নম্বৰ আছিলে বাহু বাহু বাহু। কোণ 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 নাই কিন্তু এতিয়া সৰ্বাংগ সমত এটা আছে আৰ এইচ এছ। এই চাৰিটা মনত ৰাখিলে হৈ যাব। আছে অপশ্যনত ইয়াৰে চাৰিটাৰ কোনটো মিলিছে চাব লাগিব। কুৱেশ্যনটোত কি দিয়া আছে চাব লাগিব। কুৱেশ্যনটোত কোন দুটা সমান বুলি কৈছে, নে বাহুবিলাক সমান বুলি কৈছে, নে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত কৈছে। সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত ক'লেতো আৰ এইচ এছ হ'ব, এইকেইটা নহ'ব। হ'ব। তো নেক্সট কুৱেশ্যনটো আহে 6 নম্বৰ। কিউব ৰুট 8 কিউব ৰুট 27 কিউব ৰুট 64ৰ মান হ'ব। অপশ্যন কেইটা দিয়া আছে 6, 7, 8, 9। অ'কে, ফাৰ্ষ্ট কথা এইটো হ'ল, এইডালৰ নাম কি ঘনমূল। মনত ৰাখিবা বা লিখি থৈ দিবা। আছে আৰু এডাল আছে আমাৰ এইডালৰ নাম কি বৰ্গমূল। হ'ব। য'ত একো সংখ্যা লিখা নাথাকে সেইডাল হ'ল বৰ্গমূল। য'ত ইয়াতে 3 এটা থাকে সেইডাল ঘনমূল। অ'কে, ফাৰ্ষ্ট মিষ্টেক ষ্টুডেণ্টে কি কৰে, ঘনমূলডালকো এনেকৈ লিখিবলৈ যায়। এনেকৈ লিখিলে এইডাল ঘনমূল নহ'লে হ'ব। ঘনমূল হ'বৰ কাৰণে এই 3টো এইটোৰ ভিতৰত সোমাই থাকিব লাগিব। হ'ব। তো লিখোঁতে ভালকৈ লিখিবা যাতে ভুল নহয়। অ'কে, ফাৰ্ষ্ট বৰ্গমূল বুজাই লওক। যদিও এইটো কুৱেশ্যনত আমাৰ কিউব ৰুটৰ কথা কৈছে, ঘনমূলৰ কথা কৈছে, মই বৰ্গমূলটো বুজাই লৈছোঁ এবাৰ। মই যেতিয়া ক্লাছ 7, 8ৰ ষ্টুডেণ্টক বুজাওঁ তো কেনেকৈ বুজাওঁ, চিম্পুলকৈ চাপ'জ 16 দিছে। হ'ব, 16ৰ বৰ্গমূল উলিয়া, এনেকৈ কুৱেশ্যন আহিব। কি আহিব 16ৰ বৰ্গমূল উলিয়া। তো এনেকৈ লিখিম। তো 16টোক আমি এনেকৈ লিখিব পাৰোঁ, কাৰণ 4 গুণ 16 হয়নে। তো এতিয়া মই কি বুজাওঁ, কনচেপ্টটো বেলেগ ধৰণৰ, বাট মই ইজি ট্ৰিক্স এটা দি দিওঁ যে এইখন ভাবি লোৱা জেলৰ ৱালখন। জেলৰ ৱালবিলাক বহুত ডাঙৰ থাকে। তো 2 বন্ধু হৈছে, তো কি কৰে, জেলখন যিহেতু অকলে জঁপিয়াই পাৰ হ'ব নোৱাৰে, এজনে হেল্প কৰে। এনেকৈ হাত দুখন দি পিনে সি তাত ভৰি দি পিনে এজন পাৰ হৈ যায় আৰু ইজন তাতে থাকি যায় জেলত। হৈছে, এজন মৰি যায়, এজন বাচি যায়, এজন মৰি যায়। তো দুটাৰ পৰা কি হ'ল, এটা হ'ল। হৈছে, বাট অৰিজিনেল ৰিজনটো কি, মেথমেটিকেল ৰিজনটো কি, যদি লাগে কাৰোবাক মেথমেটিকেল ৰিজনটো কি, ইয়াতে 4 স্কুৱেৰ লিখিব পাৰোঁ। তো এই যে ইয়াতে দিছোঁ, ইয়াতে এটা ভিতৰত কি সোমাই থাকে, 2 সোমাই থাকে। একচুৱেলি বৰ্গমূলৰ ভিতৰত ইয়াতে যেনেকৈ ঘনমূলত 3 সোমাই আছে, ইয়াতে এটা 2 সোমাই থাকে, বাট আমি নিলিখোঁ। কৈছোঁ নহয় মেথছৰ মানুহবোৰ বহুত এলেহুৱা। তো এই 2টো সোমাই আছে, নিলিখে, আছে বুলি ভাবিলে আৰু। তো তোমালোকেও ভাবি ল'বা। তো এই চিনডাল যেতিয়া আমি আঁতৰাই দিওঁ, এই বৰ্গমূলৰ চিনডাল যেতিয়া আঁতৰাই দিওঁ কি হয়, এনেকুৱা হৈ যায়। তাৰ মানে কি মই ক'ব খুজিছোঁ, যদি ক'ৰবাত এনেকৈ দিয়া থাকে, এইটোক আমি কেনেকৈ লিখিব পাৰোঁ, এনেকৈ লিখিব পাৰোঁ 7 টু দি পাৱাৰ হাফ। তাৰমানে এইটো যদি লিখোঁ, এইটোক আমি কেনেকৈ লিখিব পাৰোঁ, 8 টু দি পাৱাৰ হাফ। তো টু দি পাৱাৰ হাফ এটা থাকে। হৈছে, তাৰমানে এইটো আৰু এইটো ছেইম বস্তুৱে হয়, লিখাৰ ধৰণটোহে বেলেগ। এইডাল চিন দি লিখা আৰু এইটো দি পাৱাৰ হাফ দি লিখা একে বস্তু হ'ব। তো এই ইয়াতে যে 2টো আছিলে, এই 2টো আঁতৰি গৈ পিনে কি হৈ যায়, হাফ হৈ যায়। তো আমি এটা সূত্ৰ পাইছিলোঁ নহয়, a টু দি পাৱাৰ m টু দি পাৱাৰ n, 9ত পাইছিলোঁ। কি হৈ যায় যে এটাৰ ওপৰত আৰু এটা থাকিলে এই ওপৰত দুটা কি হৈ যায়, পূৰণ হৈ যায়। হ'ব, তো কি হৈ যাব 4
2 পূৰণ হাফ হৈ গ'ল, এই 2 কেঞ্চেল হৈ গ'ল, 4, সেইটো কাৰণে 4 হ'ল। কনচেপ্টটো যদি জানিব খুজিছিলা সেইটো কাৰণে। অ'কে, এইটো হ'ল বৰ্গমূল। দেন আহোঁ এতিয়া ঘনমূল। ঘনমূলত কি হয়, ছাপ'জ 8ৰ ঘনমূল উলিয়াব দিছে, তো আমি 8টো কেনেকৈ লিখিব পাৰোঁ? তো ইয়াতে যেনেকৈ 2টাৰ পৰা এটা ওলাই আহিছিলে, ইয়াতে 3টা চেমৰ পৰা 3টা বন্ধুৰ পৰা এজনহে ওলাই আহে, বাকী 2টা নাইকিয়া হৈ যায়, মৰি যায়, ভাবি ল'লেই হ'ল। তো 3টাৰ পৰা এটা, বাট চেম হ'ব লাগিব, 3টা 2 হ'ব লাগিব। এনেকুৱা নহয় যে 2 পূৰণ 3 পূৰণ 4ৰ পৰা 2 ওলাই আহিছে, তেনেকৈ নহয়। 2 হ'লে 2 হ'ব লাগিব, 3 হ'লে 3 হ'ব লাগিব, 4 হ'লে 4 হ'ব লাগিব, 3টা চেম হ'ব লাগিব, হৈছে? তো অংকটোত চা, এইটো মানে হৈ গ'ল 2, তো আমি পালোঁ প্ৰথমটো কি পালোঁ 2। তাৰপৰা এইটোক যদি লিখোঁ 327, 27ক কেনেকৈ লিখিব পাৰোঁ? 3 পূৰণ 3 পূৰণ 3, তাৰমানে 3টা 3ৰ পৰা কি ওলাই আহিব? এটা 3 ওলাই আহিব, 3টা চেম বস্তু এটা ওলাই আহিলে, তো এইটো মানে হ'ল 3, মাজত যোগ চিন আছে। দেন এইটো 364, 64ক কেনেকৈ লিখিব পাৰি? 4 × 4 × 4, 3টা 4ৰ পৰা এটা 4 ওলাই আহিব, তো এইটো হ'ল 4। তো গোটেইকেইটা যোগ কৰি দিয়া, 2 3 5, 5 4 9, তো এনচাৰ হৈ গ'ল 9, হৈছে? ভেৰি ইজি কুৱেশ্যন। অ'কে, এই বৰ্গমূল আৰু ঘনমূলৰ কনচেপ্টটো জানিব লাগে, যে ঘনমূলত 3টা থাকিলে এটা ওলাই আহে, বৰ্গমূলত 2টা থাকিলে এটা ওলাই আহে। ঘনমূল, মূল বুলি মনত ৰাখিব। এতিয়া আছে এটা ফল বুলি, ফল আৰু মূল আমি এনেইতো কেজুৱেলি ইউজ কৰি থাকোঁ, বাট ফল আৰু মূল বেলেগ বেলেগ। কি কৈ আছোঁ অলপ পাছত বুজি পাবা, হ'ব? এটা কুৱেশ্যনত আমি ফল মূল দুইটা আলোচনা কৰিম। অ'কে, নেক্সট কুৱেশ্যন দিয়া আছে। এই কুৱেশ্যনটো তোমালোকে যেনেকৈ কৰোঁ সেইটো কৰিও ল'বা, বাকীকেইটাতো অপশ্যনটো চিলেক্ট কৰি দিলেও হয় যদি কৰিব নোখোজা, বাট এই অংকটো কৰিব লাগে। কিয়? কাৰণ এই অংকটো আমাৰ অকল MCQয়ে নহয়, কেতিয়াবা কৰিবলৈও আহে, আৰু হাই ছেকেণ্ডেৰীত আহিছে, হ'ব? চৰি, মেট্ৰিকত আহিছে এইটো কুৱেশ্যন। P=2 হ'লে কিউৰ মান হ'ব, এইটো হ'ল কুৱেশ্যনটো। অপশ্যন দিয়া আছে 12, 20, 10, আৰু ডি নম্বৰ অপশ্যন কি 15। অ'কে, ভেৰি ইজি। কনচেপ্টটো কি, আমি ছায়েন্সতো পাইছোঁ এই চিনডাল, এই চিনডালৰ নামটো লিখি মনত ৰাখিবা। এইডাল চিনৰ নাম কি? সমানুপাতিক, হৈছে? সমানুপাতিকৰ অৰ্থ কি? ছাপ'জ মোৰ নামটো ৰাজ, মোৰ এটা ফ্ৰেণ্ড আছে যেনিবা ৰাহুল। যদি কওঁ ৰাজ সমানুপাতিক ৰাহুল, তাৰ মিনিংটো কি হ'ব? যে ৰাজৰ যদি টকা বাঢ়ে, ৰাহুলৰো টকা বাঢ়ে, আৰু ৰাজৰ যদি টকা কমে, ৰাহুলৰো টকা কমে। তাৰমানে কি? এজনৰ যদি বাঢ়ে, এজন যদি বাঢ়ে ইজনো বাঢ়ে, এজনৰ যদি কমে ইজনৰো কমে। তাৰমানে ইয়াৰ মিনিং কি? পি যদি বাঢ়ে কিউ বাঢ়ে, পি যদি কমে কিউ কমে, হ'ব? বেচিকেলি সেইটো মিনিং। ইয়াতে আমাক এই মিনিংটো প্ৰয়োজন নাই, জাষ্ট তথাপি বুজাই দিছোঁ। আমাক কি লাগে? এই চিনডাল যেতিয়া আমি ইকুৱেল চিন কৰি দিওঁ, হ'ব? আছিলে কি সমানুপাতিকৰ চিন, আমি তাৰ পৰা কি ইকুৱেল চিন লিখি দিলোঁ। তো ইকুৱেল চিন লিখি দিলে ইয়াতে আমি কে এটা আহি যাব, যে সুধিব পৰা ছাৰ কেটো ক'ৰ পৰা আহিলে, কেটো ক'ৰ পৰা আহিলে। যেতিয়াই আমি ক'ৰবাত কিবা উস্তাদি মাৰোঁ, তাতে আমি কিবা কিবি নতুন বস্তু পাওঁ, হ'ব? যিহেতু আমি কুৱেশ্যনটোত আছিলে সমানুপাতিক, আমি উস্তাদি মাৰি দিলোঁ ইকুৱেল চিন, তো উস্তাদি মাৰাৰ কাৰণে আমাৰ কে এটা আহিব লগা হ'ল, হ'ব? ইয়াতে কে লিখিব লাগিব নেকি তেনেকুৱা কোনো কথা নাই। কোনোবাই যদি ভাবে ইয়াতে এম লিখোঁ, এন লিখোঁ, আৰ লিখোঁ, যি লিখা লিখিব পাৰা, খালি ইয়াতো সেইটো কৰি দিবা
যে m ইজিকেল টু ধ্ৰুৱক, n ইজিকেল টু ধ্ৰুৱক, r ইজিকেল টু ধ্ৰুৱক। এতিয়া ধ্ৰুৱক মানে কি, ধ্ৰুৱকৰ কনচেপ্টটোও বুজাই যাওঁ। ধ্ৰুৱক মানে কি, আমি দুটা শব্দ পাইছোঁ, চলক। এই যে তোমালোকৰ মাথা গৰম হয় এক্স ৱাই জেডৰ মান উলিয়াই, হয়নে? এইবিলাক হ'ল চলক। আৰু ভালবিলাক কোনবিলাক হয়? ধ্ৰুৱকবিলাক। ধ্ৰুৱকবিলাক কোনবিলাক? 1 2 3 4 এইবিলাক, যিবিলাক সংখ্যা আমি পাওঁ যে অংকটোত 2ৰ মান, এইটো অংকত যি 2 মানে যি, নেক্সট এটা অংকটো 2 মানে সেইটোৱেই হ'ব, হয় নাই? 2ৰ মান কেতিয়াও সলনি নহয়, 3ৰ মান কেতিয়াও সলনি নহয়। তো এইবিলাক সংখ্যাবিলাক কি? ধ্ৰুৱক। তো ইয়াতো আমি কে বুলি নাম দিছোঁ, যে ইয়াতে আমি সংখ্যাটো লিখা নাই। কেলে? কাৰণ সংখ্যাটো এতিয়ালৈকে আমি নাজানো যে, সেইটো কাৰণে লিখা নাই। বাট এবাৰ যদি আমি কেৰ মানটো পাই যাওঁ, যি মান হ'ব, কেৰ মান সদায় সেইটোৱে হৈ থাকিব এই অংকটোৰ কাৰণে। হ'ব? কি কৈছোঁ এতিয়া আমি কৰি চাওঁ। যিহেতু অংকটো দুটা ভাগ আছে, ইয়াতে হয়তে এটা, এইটো এটা পাৰ্ট। হ'ব? তো এই পাৰ্টটো ফাৰ্ষ্ট কৰি ল'ব লাগিব। পি ইজিকেল টু 6, পিৰ মানটো তাৰমানে আমি কি 6 বহালোঁ। কেৰ মানটোতো নাজানোৱেই, কে থৈ দিলোঁ। কিউৰ মান কিমান? 30। এই যে কে কিউ লিখিছোঁ, কে আৰু কিউ কি হৈ আছে? একচুৱেলি পূৰণ হৈ আছে। পূৰণ চিনডাল নিদিওঁ। কিয় নিদিওঁ? এলেহুৱা, হয় নাই? মেথছৰ মানুহ এলেহুৱা, নিলিখে। তো নাই লিখা। এতিয়া এইটো হৈ গ'ল কে ইনটু 30। তো 30টো কেৰ লগত কি হৈ আছে? পূৰণ। এইটো চাইডে আহিলে কি হৈ যাব? হৰণ। তাৰমানে কি? অ'কে, কিছুমানে এইটো প্ৰব্লেম পায় যে এই যে এক্সৰ মান উলিয়া, কেৰ মান উলিয়া, তাৰ মানে কি বুজি নাপায়। তো কি হয়, যাৰ মান উলিয়াব লাগে, এইটো এটা কি বুলি কয়? সমীকৰণ। এই নামবিলাকো মনত ৰাখিব লাগে। সমীকৰণ কি বস্তু? তো সমীকৰণ, এইটো এটা সমীকৰণ। এই সমীকৰণটোৰ পৰা আমাক কি উলিয়াব লাগে? কেৰ মান উলিয়াব লাগে। যদি কেৰ মান উলিয়াব লাগে, আমি কেটোক একাষৰীয়া কৰিম, এটা ছাইড কৰি দিম, তাক অকলশৰীয়া কৰিম। হ'ব? তো যদি খেলি মেলি লাগে এইটো চাইডে কৰোঁতে, ইয়াক এইটো চাইডে লৈ আনিব পাৰা। বহুতৰে খেলি মেলি লাগে। তো কি কৰে, ইটো যিটোৰ মান উলিয়াব লাগে তাক বাওঁফালে ৰাখি ভাল পায়। ঠিক আছে, এনেকৈ ৰাখিও কৰিব পাৰা। কৰিলা। এতিয়া কি হৈছে? ইনটু হৈ আছে। সেইফালে গ'লে কি হ'ব? হৰণ হ'ব, হয় নাই? তো পূৰণ 30 আছে, ইপিনে গ'লে কি হৈ যাব? হৰণ হৈ যাব। হ'ব? কটাকটি কৰিলা, 6ৰে কটাকটি কৰিলা, কি হৈ যাব? এইটো হৈ গ'ল, হয় নাই? তো কি হয়, কটাকটি কৰিব বহুতে নাজানে। তো কটাকটি কৰাটো কি? যিকোনো এটা সংখ্যা বাছি উলিয়াবা যিটো সংখ্যাৰে 2টাকে হৰণ যায়। 2টাকে হৰণ যোৱা দি 2 দিও যায়, 2 দিও যায়, 3 দিও যায়, 6 দিও যায়। যিটো চবতকৈ ডাঙৰ সেইটো ল'লে বেছি সুবিধা। কিয়? 2ৰে ল'লে তুমি বাৰে বাৰে কৰি থাকিব লাগিব। কেতিয়ালৈকে কাটিব লাগিব? যেতিয়ালৈকে 2টাকে আৰু একে সংখ্যাৰে নাযায়। তো ডাঙৰ সংখ্যাটো ল'লে বেছি ইজি। বাট সেই 6টো লিখাৰ ক'তো দৰকাৰ নাই। 6টো মনতে ভাবিবা, 6 1 গুণ 6 আৰু 6 5 গুণ 30, সেইটো 1/5 হ'ল। এতিয়া কেটোতো 1 ধ্ৰুৱক এটা আছিলে, গতিকে ধ্ৰুৱকৰ মান কেতিয়াও সলনি নহয়। তো সি 1/5 থাকি যাব, হয় নাই? এতিয়া আমি বাকী দুখৰ অংক কৰোঁ। বাকী কি কৈছে? পি ইজিকেল টু 2 হ'লে কিউৰ মান উলিয়া। ঠিক আছে, আমি আকৌ এইটো লিখোঁ, পি ইজিকেল টু কে কিউ। ইয়াতে যদি অংকটো কৰিব লাগে তেতিয়া আকৌ বা আৰু কিবা এটা লিখি দিবা। পি ইজিকেল টু কে কিউ, পিৰ মান বহালোঁ 2, কেৰ মানটো কেৰ মান আমি পালোঁ নহয়। কেৰ মান 1/5 হ'ব। কিয়? কাৰণ কে এটা ধ্ৰুৱক নহয়, এই অংকটোৰ কাৰণে কে এটা ধ্ৰুৱক। তো কেৰ মান ইয়াতে যদি 1/5 হয়, ইয়াতো 1/5 হ'ব। পি আৰু কিউ এইবিলাক কি? চলক। এইবিলাকৰ মান ইয়াতে চোৱা, ইয়াতে পিৰ মান 6 আছিলে, বাট ইয়াতে পিৰ মান 2 হৈ থাকিলে। কিউৰ মান ইয়াতে 30 আছিলে, এইবাৰ আমাৰ কিউৰ মান উলিয়াব দিছে, নিশ্চয় বেলেগ হ'ব। তো ইনটু কিউ, কাৰণ এইটো পূৰণ হৈ আছিলে। আগৰবাৰৰ নিচিনা কনভাৰ্ট হৈ যাব। 1ৰ লগত 5টো কি হৈ আছে? হৰণ। 1ৰ লগত 5টো হৰণ হৈ আছে। 5টো যিহেতু হৰণ হৈ আছে, ইপিনে আহিলে কি হৈ যাব? পূৰণ হৈ যাব। আৰু এইটো 1 ইনটু কিউ হৈ থাকিলে। তো 5 দুগুণ 10, 1 ইনটু কিউ কৰিলে কি হ'ব? কিউ। তাৰমানে কিউৰ মান কিমান পালোঁ? 10 পালোঁ। হ'ব? তো কিউৰ মান 10 পালোঁ মানে অপশ্যন চি। হ'ব? তো ইজি আছিলে, হয় নাই? মই লগতে একেবাৰতে যিমানখিনি অংক এটাত যিমান কনচেপ্ট ওলায়, এই কনচেপ্টখিনিও বুজাই দি গৈছোঁ।
যাতে তোমালোকে বেলেগ অংকটো ইয়াত এপ্লাই কৰিব পাৰা বা এনেকুৱা ধৰণৰ বেলেগ অংক যদি আহে তো সেইকেইটা অংকটো যাতে খেলি মেলি নালাগে। অ'কে, তো ইয়াতে আমি সমানুপাতিক গম পালোঁ, ধ্ৰুৱক গম পালোঁ। সমানুপাতিকৰ পৰা ইকুৱেল চিন কৰোঁতে কেনেকৈ হয় এইটো আমি আগতেও পাইছোঁ ক্লাছ 9ত যেতিয়া ছায়েন্স পঢ়িছিলা, ছায়েন্সত আছিলে 9 নম্বৰ চেপ্টাৰটো গতি বিষয়ক সূত্ৰসমূহ, তাতেও আছিলে সমানুপাতিক বা আগতেও আমি পাই আহিছোঁ। এতিয়া মই যে কৈছিলোঁ ফল মূলৰ অংকটো, এতিয়া আহিব ফল মূলৰ অংক 0.3 ঘন ফল হ'ব। অপশ্যনকেইটা কি দিয়া আছে 0.027, বি নম্বৰ অপশ্যনটো হ'ল 0.27, চি নম্বৰ অপশ্যনটো হ'ল 2.7 আৰু ডি নম্বৰ অপশ্যনটো হ'ল 0.0027। অ'কে, আগৰটো আছিলে মূল, মনত ৰাখিবা আগৰটো আছিলে ঘন মূল হ'ব। ইয়াৰ পৰা মনত ৰাখিবলগীয়া কি কথা আছে, মূল যদি দিয়া থাকে কমিব, হৈছে যিটো দিয়া থাকে তাতকৈ সৰু সংখ্যা হ'ব, আৰু যদি ফল দিয়া থাকে তেতিয়া কি বাঢ়িব। এই সৰু বস্তুটো যদি মনত ৰাখা, লিখি ৰাখা, তেতিয়াও হৈ যাব ইজিলি। বহুতে নাজানে মানে খেলি মেলি কৰে, ফল কোনটো মূল কোনটো, যিকোনো ইয়াতে বৰ্গমূল বুলি ক'লে চোৱা বৰ্গমূল উলিয়াব দিছে, কিহৰ বোলে 4ৰ বৰ্গমূল উলিয়াব দিছে। মই ক'লো নহয় মূল উলিয়াব দিলে কি কমিব, 4 বৰ্গমূল কি হ'ব তেনেহ'লে 2। কেলে 2 হয় আকৌ যদি মনত পেলা, দুটা 2 আছিলে গতিকে 2 হৈ গ'ল, দুটাৰ পৰা এটা বাছিলে। তো বৰ্গ যদি এইবাৰ ফল উলিয়াব দিয়ে, ফল মানে কি বাঢ়িব, তাৰমানে 4 × 4, 4ৰ বৰ্গফল কি 4 × 4, 4 স্কুৱেৰ, তাৰমানে কি 4 স্কুৱেৰ, বৰ্গফল মানে কি স্কুৱেৰ উলিয়াব দিছে। তো 4 স্কুৱেৰ মানে 4, মানে 60, ফলত কি হৈ গ'ল বাঢ়ি গ'ল হ'ব। ঠিক তেনেকৈ ঘন মূল, এইবাৰ মূল উলিয়াব দিলে, যদি আমাক এইটো মূল উলিয়াব দিয়ে ঘনমূল, চৰি এইটোতো ঘনমূল উলিয়াবলৈ দিগদাৰ হ'ব, এইটো ঘনমূল উলিয়াব দিলে কি হ'ব, ইয়াৰ ঘনমূল কি হ'ব 3 × 3 × 3, তিনিটাৰ পৰা এটা ওলাই আহিব। বাট 27ৰ যদি ঘনফল উলিয়াব দিয়ে তাৰমানে কি হ'ব, দিগদাৰ হৈ যাব, 27, 27, 27 তিনিটা পূৰণ হ'ব। এইটো আছিলে মূল আৰু ফলৰ কনচেপ্টটো। তো এতিয়া আমাক যিটো অংক দিছে, আমাক কি উলিয়াব দিছে ফল, ফল উলিয়াব দিছে মানে কি এনচাৰটো কি হৈ যাব বাঢ়িব নিশ্চয়। তাৰমানে 0.3ক আমি কি কৰিব লাগিব 3বাৰ পূৰণ কৰিব লাগিব। ফল মানে যিহেতু ঘন, বৰ্গ দিলে দুবাৰ কৰিলোঁ হয়, বৰ্গ ফল উলিয়াব দিলে দুবাৰ পূৰণ কৰিলোঁ হয়, ঘন ফল উলিয়াব দিছে কাৰণে 3বাৰ পূৰণ কৰিলোঁ। তো এতিয়া পূৰণ কৰোঁতে বহুতৰ প্ৰব্লেম হ'ব কি দশমিক আছে ছাৰ, এই জিৰ'কেইটা ষ্টাইলত এইকেইটা একো কাম নাই, হৈছে নিদিলেও চলে। তো এইকেইটা প্ৰব্লেমটো গ'ল। এতিয়া আহিলে দশমিক কেইটা, তো ফাৰ্ষ্ট দশমিকৰ পূৰণত দশমিক কেইটা নাই বুলি ভাবি কৰিবা। তো দশমিক কেইটাও যদি নাই বুলিয়ে ভাবোঁ, তেতিয়াহ'লে পূৰণটো কিনো কৰিব লাগিলে 3 3 × 9, আৰু এই 9 আৰু 3 পূৰণ কৰিলে কিমান হ'ব 27। তাৰমানে সংখ্যাকেইটা পূৰণ কৰোঁতে কি ওলাল 27 ওলাল, হৈছে 3টা 3 পূৰণ কৰোঁতে 27 ওলাল। এতিয়া আমাৰ আহিব কি দশমিক কেইটা। দশমিক যদি চোৱা, ইয়াতে এটা সংখ্যা আছে দশমিকৰ, মানে এটা সংখ্যাৰ আগত দশমিকটো আছে, ইয়াতো এটা সংখ্যা, ইয়াতো এটা সংখ্যা, এটা এটা এটা। তো দশমিক কেইটা যেইটা সংখ্যাৰ আগত আছে সেই সংখ্যাকেইটা যোগ কৰি দিয়া, এটাৰ আগত আছে, এটাৰ আগত আছে, এটাৰ আগত আছে, তিনিটাৰ আগত আছে। অ'কে, তাৰমানে মই কি কৈছোঁ, যদি এনেকৈ লিখোঁ, ইয়াতে দশমিক কেইটাৰ আগত আছে বুলি ক'লে দুটাৰ আগত, হয় নাই? ইয়াতে কেইটাৰ আগত আছে, এটা সংখ্যা 3 আছে, এটা সংখ্যা হ'ব, তো তিনিটাৰ আগত। তো এনচাৰটো আমাৰ 3টা সংখ্যাৰ আগত বা 3টা অংকৰ আগত দশমিকটো বহিব। এতিয়া প্ৰব্লেমটো কি হৈছে, ইয়াতে দুটা সংখ্যাহে আছে, দুটা অংকহে আছে হ'ব। 3টা কেনেকৈ বনাম, তো 3টা কেনেকৈ বনাম, ইয়াতে এটা শূন্য লগাই দিম, হৈ গ'ল 3টা, হয় নাই? ইয়াতে এটা শূন্য লগাই দিলোঁ 3টা হৈ গ'ল।
এনচাৰ হৈ গ'ল তো কোনটো এইটো অপশ্যন হ'ব তো ভেৰি ইজি এইটো বস্তু হ'ব তো ঘনফল এতিয়া সংখ্যাটো যেনিবা চেঞ্জ কৰি দিব পাৰে তোমালোকক বাট কুৱেশ্যনটো যদি এনেকুৱা ধৰণৰ আহে তেতিয়া পাৰিবা নিশ্চয় হয়নে অ'কে এইটো ঘনফল আছিলে অ'কে নেক্সট দিয়া আছে নেক্সট কুৱেশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যন বহুতবাৰ আহিছে এইটো বহুতবাৰেই আহিছে 45 তেন্তে 2.25 মান হ'ব 20.25 sorry 45 আছিলে 25 আছিলে চাগে দেই 25 আছিলে 25 মান কিমান হ'ব তো চা অপশ্যন কেইটা কি আছিলে 45 4.5 C2 আছিলে 0.45 আৰু D2 হ'ল 0.045 অ'কে তো ইয়াৰ এনচাৰটো আমি আগতে এইবিলাক পঢ়িলোৱে বহুতবাৰ যে বৰ্গমূল এইটোৰ এনচাৰ যদি এনেকুৱা হয় দুটা 45ৰ পৰা কি এটা 45 ওলাই আহিছে সেইটো কাৰণে কি হৈছে 45 হৈছে বুলি কৈছে তো ইয়াৰ এনচাৰ এনেকুৱা নহ'বনে একেইটো সংখ্যা খালি মাজত এই 4টাৰ পৰা দুটাত আছিল এনচাৰটো দুটা অংকৰ আছিলে তো মাজত বহি যাব এইটো হ'ব নাই তাৰমানে কি হ'ব এইটো হৈ যাব এনচাৰ কোনটো বি নম্বৰ অপশ্যন হয়নে বুজি পাইছানে কৰি চাবা 4.5 দুবাৰ পূৰণ কৰিলে ইয়াতে আগৰ কুৱেশ্যনটোৰ নিচিনা বস্তুটো চোৱা এটাৰ আগত আছে এটাৰ আগত আছে তো 1 + 1 দুটাৰ আগত হ'ব এনচাৰটো তো ইয়াতে চা এই দুটা পূৰণ কৰোঁতে দুটাৰ আগত দশমিকটো আহিছে দশমিকৰ কনচেপ্টটো অলপ আগতে পঢ়িছিলোঁ হয়নে অ'কে এইটো বুজি পালা এইটো ভেৰি চিম্পল আছিলে এইটো বাচ্ছা মানুহে কৰিব পাৰিব হয়নে অ'কে তো সংখ্যাটো আকৌ কৈছোঁ সংখ্যাটো বেলেগ দিব পাৰে বাট এনেকৈ থাকিলে এনেকুৱা ধৰণৰ নিচিনা কৰিব লাগিব নেক্সট কুৱেশ্যন 10 নম্বৰ 23ৰ ঘনৰ এককৰ স্থানত একৰ স্থানৰ অংকটো হ'ল তো A নম্বৰ অপশ্যন দিয়া আছে কি 6 B নম্বৰ 7 C নম্বৰ 8 D নম্বৰ 9 অ'কে তো ইয়াতে ঘনৰ বুলি দিছে তো আকৌ সেই এইটোৱে কথা যে কি মেথছৰ মানুহবিলাক এলেহুৱা লিখিব লাগিছিলে কি ঘনফল বাট লিখিছে কি ইহঁতি ঘন বা এটা লগাই দিছে যেনিবা ঘনৰ একে বস্তু ঘনফল ইজিকেল টু ঘন হৈছে ঘন একচুৱেলি ঘন তো ঘনফল আৰু ঘন একে বস্তুটো কেতিয়াবা যদি ঘনফল দিয়া থাকে ঘনমূল বুলি নাভাবিবা ঘনফল বুলি ভাবিবা হ'ব ফলত কি হৈ যায় বাঢ়ি যায় তো ফলত বাঢ়ি যায় মানে কি 23 পূৰণ 23 পূৰণ 23 23 তিনিটা পূৰণ কৰিব লাগে আমি এতিয়া তিনিটা 23 পূৰণ কেনেকৈ কৰিবা 23 পূৰণ 23 কৰি দিবা যিটো এনচাৰ পোৱা তাৰ লগত আকৌ এবাৰ 23 বাট আমাক গোটেই এনচাৰটো সোধা নাই আমাক কি সুধিছে এই 23 তিনিটা পূৰণ কৰাৰ পাছত যিটো এনচাৰ পাবা এই এনচাৰটোৰ এককৰ ঘৰত মানে প্ৰথম সংখ্যাটো কি হ'ব সেইটোহে সুধিছে তাৰমানে কি আমি একক দশক জানো ন 2 7 8 9 যেনিবা এককৰ ঘৰত কি আছে 9 ঠিক তেনেকৈ এই গোটেইকেইটা 23 তিনিটা পূৰণ কৰাৰ পাছত যিটো এনচাৰ ওলাব তাৰ এককৰ ঘৰত কি থাকিব ন সেইটো সুধিছে তো কি হ'ব আমি 23টো পূৰণ কৰাৰ প্ৰয়োজন নাই আমাৰ এই তিনিটা তিনি আছে এই তিনিটা তিনি পূৰণ কৰিলেই হ'ব
তো কি হ'ব 3 আৰু 3 পূৰণ কৰিলে কি হ'ব 9 হ'ব হয়নে আৰু এটা 3 আছিল নহয় তিনিটা 3 9 3 গুণ কিমান হ'ব 27 হ'ব 27ৰ 2টো কি হ'ব উকলি যাব 2টোৰ কাম নাই তো এনচাৰত কি থাকিলে এককৰ ঘৰত 7 তো অপশ্যন কোনটো হ'ল 7 হৈছে ভেৰি ইজি আকৌ এবাৰ কৰি দিছোঁ চাবা সাপোজ 25 আছিলে 25ৰ সংখ্যাটো যেনিবা সলনি কৰি এবাৰ কি দিছে 25 দিছে 25ৰ ঘনৰ এককৰ স্থানৰ অংকটো উলিয়াওক তো কি কৰিম আমি 25 আছে নহয় 5 তিনিটা পূৰণ কৰিম 5 দুটা পূৰণ কৰিলে কি হ'ব 25 25 আৰু 5 পূৰণ কৰিব লাগে এতিয়া তো 5 5 গুণ 25ৰ 5 হাতত 2 5 দুগুণ 10 11 12 আমাক এই গোটেইখিনি নালাগে আমাক অকল এইটো লাগে 5টো লাগে তো এনচাৰটো কি হ'ব এই 25ৰ ক্ষেত্ৰত 5 হৈ যাব হ'ব সেইটো ভেৰি ইজি আছিলে হ'ব তো মেইনলি এইকেইটাই আছিলে আমাৰ এইটো চেপ্টাৰৰ পৰা ইম্পৰ্টেণ্ট MCQ বাট ইয়াৰ লগতে হাই ছেকেণ্ডাৰীত অহা কেইটামান কুৱেশ্যন যদি আমি চাওঁ চৰি হাফ ইয়াৰলি মেট্ৰিকত অহা যদি কুৱেশ্যন কেইটামান চাওঁ বহুতবাৰ আহিছে 21ত আহিছে 22ত আহিছে 24ততো আহিছে এই কুৱেশ্যনটো এইটো কেই নম্বৰ 11 নম্বৰ হ'ব তলৰ কোনটো বৰ্গ সংখ্যা নহয় বৰ্গ সংখ্যা নহয় হৈছে তো কি দিছে 441 বি নম্বৰ কি দিছে 572 সি নম্বৰ কি দিছে 576 আৰু ডি নম্বৰ দিছে 729 এইকেইটা দিয়া আছে হ'ব কিন্তু বহুতবাৰ আহিছে তো ইয়াৰে এনচাৰ নহ'ব 572 এইটো এনচাৰ হ'ব এইটো নহয় তাৰ মানে কি কৈছে মই দেখাইছোঁ 441ৰ যদি আমি বৰ্গমূল উলিয়াও 441ৰ যদি বৰ্গমূল উলিয়াও বৰ্গমূল পোৱা যাব হ'ব বৰ্গমূল উলিয়াবলৈ জানা আগতে কিতাপখন যিহেতু এইবাৰ চেঞ্জ হ'ল আগৰ ইয়াত দিয়াই আছিলে এনেকৈ উলিয়াব পৰা বৰ্গমূল আৰু হৰণ প্ৰক্ৰিয়াৰে বৰ্গমূল উলিয়াব পাৰি হ'ব মই এইটো নিয়মত শিকাই দিছোঁ যেনিবা এই সংখ্যাটো কিহেৰে যাব 3ৰে যাব 3 গুণ 3 14 এইটো হ'ব এইটো কিহেৰে যাব 7 7 যা তো 441ক আমি কেনেকৈ লিখিব পাৰোঁ একচুৱেলি এইটো লিখিব পাৰোঁ হয় নাই তো এই দুটা 3ৰ পৰা এটা 3 ওলাই আহিব এই দুটা 7ৰ পৰা এটা 7 ওলাই আহিব যিহেতু এইটো বৰ্গমূল দুটা থাকি দুটা চেম বস্তুৰ পৰা এটা ওলাই আহে তো কি হ'ব 21 তাৰমানে কি বুজি পালোঁ যদি 21 দুটা পূৰণ কৰোঁ এনেকৈ 441 পাম তাৰমানে 21 হৈ যাব তাৰমানে 21 স্কুৱেৰ মানে কি 441 হ'ব ঠিক তেনেকৈ হয়তো যিমানটো মোৰ মনত আছে 24 দুটা পূৰণ কৰিলে 576 হ'ব ঠিক তেনেকৈ চাগে 27 দুটা পূৰণ কৰিলে 729 হ'ব লাগে হ'ব কৰি চাব পৰা যায় 27 স্কুৱেৰ কৰা এটা ট্ৰিক্সো আছে যদি কেতিয়াবা লাগে মই শিকাই দিম তো এইটোৱে হয় 27 স্কুৱেৰ হ'ব তো এই সংখ্যাটোক একো স্কুৱেৰ কৰিলে নোপোৱা 572ক তোমালোকে ভাঙি চাব পৰা এনেকৈ 572ক এনেকৈ 2ৰে কৰিলা 2 দুগুণ 4 8 দুগুণ 16 6 দুগুণ 12 2 গুণ 2 এইটো 143 ওলায় 143 এটা মৌলিক সংখ্যা তো 143 একোৰে নাযায় তো আমি যদি এনেকৈ লিখোঁ 572 ইয়াক কি লিখিব পাৰিম 2 পূৰণ 143 এতিয়া এই দুটা 2ৰ পৰাটো এটা ওলাই আহিলে বাট ভিতৰত বেচাৰ 143টো সোমাই থাকিলে ন সম্পূৰ্ণকৈ ওলাই নাহিলে ন ইয়াৰ পাৰ্টনাৰ নাই গতিকে এটা বৰ্গ সংখ্যা নহয় হ'ব
বুজি পালা? তো সেইটো মই ইয়াতে বৰ্গমূল উলিয়াও দেখাই দিলোঁ এবাৰ কেনেকৈ উলিয়াই বৰ্গমূল হ'ব। স্কুৱেৰ কৰা ট্ৰিক্স আছে, কিউব কৰা ট্ৰিক্স আছে, ঘনমূল উলিওৱা ট্ৰিক্স আছে। যদি ঘনমূল উলিয়াব দিয়ে 2 ছেকেণ্ডতে কেনেকৈ উলিয়াব পাৰি সেইটোও ট্ৰিক্স আছে। যদি লাগে মই নেক্সট ভিডিঅ'বিলাকত কেতিয়াবা দেখাই দিম কেনেকৈ ঘনমূল উলিয়াব লাগে। 2 মাৰ্কছৰ কুৱেশ্যন যদি আহে এইবিলাকত কৰিব পাৰি আৰু 1 ছেকেণ্ডতে হ'ব। তো এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছিলে। 2021, 22, 24 তিনিওটাতে আহিছে। অ'কে, কুৱেশ্যন ৰিপিটো কৰে। 21ত অহা কুৱেশ্যন 22তো আহিছে। তো নিশ্চয় এনেকুৱা নহয় যে 2025ত অহাবিলাক 26ত নাহিব, হয়নে? তো কুৱেশ্যন পেপাৰখন চাবা। এতিয়া নেক্সট আৰু এটা কুৱেশ্যন আছে বহুত ইম্পৰ্টেণ্ট, এইটো দুবাৰ আহিছে। যদি m, n মানে mnৰ ঘনমূল হয় তেন্তে nৰ মান হ'ব nৰ মান হ'ব n দেই, nৰ মান হ'ব। অপশ্যন কেইটা কি দিয়া আছে? √5 কিউব ৰুট m c কি দিয়া আছে? m কিউব আৰু d দিয়া আছে m স্কুৱেৰ। অ'কে, কেতিয়াবা যদি কোনোবা এটা কুৱেশ্যনৰ অপশ্যন একদমেই নাজানা, তো ফাৰ্ষ্ট কি কৰিবা, যিকেইটা অপশ্যন একেবাৰেই নহয়, জানা যে এইকেইটা নহয়, এটলিষ্ট মই নাজানো বাট ইয়াৰে মই এইটো জানো যে এইটো নহয়, তো সেইকেইটা কাটি দিবা। তো তেতিয়া তোমাৰ যদি এনেও অনুমানতো দিছা তেতিয়াও শুদ্ধ হোৱাৰ চান্স এটা বাঢ়ি যায়। যেনে আমাৰ এই শব্দটো কি? ঘনমূল। ঘনমূলৰ চিনডাল হ'ল এইটো, হৈছে? আৰু নহ'লে ঘনমূল ক'লে বৰ বিশেষ কি আহিব? সংখ্যা এটাৰ ওপৰত কিউব আহিব, মানে 3টো থাকিবই। তো এইডাল হ'ল বৰ্গমূলৰ চিন, তো এই অপশ্যনটো নহয়। ইয়াতে আছে m স্কুৱেৰ আছে বৰ্গ, তো এইটো কুৱেশ্যনো নহ'ব, এই দুটা অপশ্যনো নহ'ব, হ'লে এই দুটাৰ এটা হ'ব। তো এতিয়া 50-50 চান্স আছে যিকোনো এটা হোৱাৰ, যদি আমি একো নাজানো তথাপি আমাৰ 50-50 চান্স এটা ওলাই গ'ল, হয় নাই? অ'কে, তো এতিয়া আমি কেনেকৈনো কৰিম? যদি m nৰ ঘনমূল হয়, nৰ ঘনমূল তাৰমানে এনেকৈ যদি nৰ লিখোঁ ইজিকেলটো কি লিখিব পাৰি? m লিখিব পাৰি। এইটোকে কৈছে, হৈছে? তাৰমানে কেনেকুৱা? আমি যদি এনেকৈ লিখোঁ 27ৰ ঘনমূল কি? 3, হয় নাই? ঠিক তেনেকৈ এইটোকে কৈছে। এই কুৱেশ্যনটোৰ লগত মিলাই চোৱাচোন, যদি 27ৰ ঘনমূল হয়, ইয়াতে তুমি 3 ভাবি লোৱা আৰু ইয়াতে 27 ভাবি লোৱা। যদি 27ৰ ঘনমূল হয় তেনে nৰ মান উলিয়াও। ইয়াতেতো আমাৰ 27 দিয়াই আছে, তো এনেকৈ নিলিখিম জানো, হয় নাই? তো এইটোকো আমি এনেকৈ লিখিম, হ'ব? এতিয়া অ'কে, এতিয়া কি হ'ব? আমাৰ যেনেকৈ ধুৰন্ধৰ মুভিৰ কথা কৈছিলোঁ, পূৰণ হৈ থাকিলে হৰণ হয়, হৰণ হৈ থাকিলে পূৰণ হয়, যোগ হ'লে বিয়োগ হয়, বিয়োগ হ'লে যোগ হয়। বৰ্ডাৰ পাৰ কৰিলে বস্তুবোৰ সাল সলনি হয়। এইডাল হ'ল আমাৰ বৰ্ডাৰ, ইকুৱেল চিনডাল। তো ইপিনে যদি পাৰ হ'ব লাগে তেনেহ'লে চেঞ্জ হ'ব লাগিব কিবা। তো এইটো আছিলে ঘনমূল। ঘনমূলৰ বিপৰীত যেনে যোগৰ বিপৰীত আমি কি জানো? বিয়োগ। পূৰণৰ বিপৰীত যেনেকৈ হৰণ। √ওভাৰৰ বিপৰীত কি? স্কুৱেৰ। ঠিক তেনেকৈ ঘনমূলৰ বিপৰীত কি? কিউব। হ'ব? তো ইয়াতে যদি n থাকে, ঘনমূলটো সিফালে যায়, তেতিয়া কি হৈ যাব? কিউব হৈ যাব। বুজি পালা? ঘনমূলডাল ইকুৱেল চিনৰ সিপিনে গ'ল মানে কি হৈ গ'ল? কিউব হৈ গ'ল। যদি ক'ৰবাত স্কুৱেৰ থাকিলে হয়, ছাপ'জ এনেকুৱা যদি হ'ল হয়,
n ইজিকেল টু কি লিখিলোঁ হয় তেতিয়া m স্কুৱেৰ লিখিলোঁ হয় হ'ব যদি এনেকুৱা হ'লে তেতিয়া এনেকুৱা হৈ গ'লে কাৰণ কি হয় ইয়াতে 2 এটা সোমাই আছে লুকাই আছে কৈছিল নহয় তো স্কুৱেৰ ৰুটটো সেইপিনে গ'লে কি হৈ যায় স্কুৱেৰ হৈ যায় কিউব ৰুটটো সেইফালে গ'লে কি হৈ যায় কিউব হৈ যায় হ'ব তো অপশ্যন কোনটো হ'ব এনৰ মান উলিয়াব দিছে ন এনৰ মান মানে কি n ইজিকেল টু উলিয়াব দিছে তো হৈ যাব m কিউব এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো 2000 কিমান চনত আহিছে এইটো 24ত আহিছে তো 24ত আহিছে মানে 2 বছৰ হৈ গ'ল তো এতিয়া ইম্পৰ্টেণ্ট হয়নে তো এইটো কৰিবলৈ চেষ্টা কৰিবা এনেকুৱা ধৰণৰ আহিব পাৰে অলপ ট্ৰিক্স লগাই আৰু যিহেতু এইটো পুনৰ আলোচনা ইয়াতে যুক্তি কুৱেশ্যন আহাই নাই 1 নম্বৰ চেপ্টাৰৰ পৰা যুক্তি কুৱেশ্যনবিলাকো ইম্পৰ্টেণ্ট হৈ যাব আৰু এটা কুৱেশ্যন 2022ত আহিছিলে 23ত আহিছিলে মই এনেকুৱা এটা এইমাত্ৰ শিকাইছিলোঁ এইটো কেই নম্বৰ হ'ব জানো 13 নেকি 13 চাগে দেই অ'কে কিমান হয় তোমালোকে দি ল'বা যদি এইটো দিয়া আছে নে আৰু x ইজিকেল টু 6 কি আছে 6 হলে y ইজিকেল টু 30 y ইজিকেল টু 30 এতিয়া x ইজিকেল টু 2 হলে y এর মান কিমান y এর মান হ'ব হৈছে অপশন দিয়া আছে 12 15 10 আৰু দিয়া আছে 20 হ'ব এইটো দিয়া আছে তো এই কুৱেশ্যনটো তোমালোকে নিজে কৰা কৰি পিনে কমেণ্ট কৰা যদি নোৱাৰা সেইটোও লিখি দিবা মই নেক্সট টাইম আকৌ কৈ দিম নেক্সট ভিডিঅ'ত হ'ব তেতিয়ালৈকে বাই বাই ভালকৈ পঢ়া মই নেক্সট চেপ্টাৰটো অতি সোনকালে আপলোড কৰি আছোঁ